পুনৰ এছচিআৰটিৰ কেলেংকাৰীৰ প্ৰসংগ কেলেংকাৰী জড়িত ৰমেশ উদ্দিনৰ ঘৰত চিএম ভিজিলেন্সৰ অভিযান দক্ষিণ গাঁৱৰ শংকৰ আজান পথৰ বাসগৃহত অভিযান চলাই চিএম ভিজিলেন্সে ৰমেশ উদ্দিন শেৱালী দেৱীৰ ষ্টেনোগ্ৰাফাৰ আছিল আয় বহিভূত সম্পত্তিৰ গোচৰত অভিযান চলাইছে চিএম ভিজিলেন্সে 02/25 এটা গোচৰ ৰুজু কৰি অভিযান চলালে চিএম ভিজিলেন্সে আৰু সবিশেষ জানিবৰ বাবে মিতালী কোঁৱৰৰ সৈতে ফোন লাইন যোগে সংযুক্ত হৈছো মিতালী কোঁৱৰ কি আছে শেহতীয়া খবৰ হয় আইসেংফা এটা কব লাগিব যে এছচিআৰটি যি কেলেংকাৰী সেই কেলেংকাৰী গোচৰত ইতিমধ্যে শেৱালী দেৱী শৰ্মা যেহেতু কেন্দ্ৰীয় কাৰাগাৰত আছে আৰু তাৰ পিছতেই তেওঁ সহিতে বহু কেইজনক ইতিমধ্যে চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰাৰ ভিতৰত আছিলে যেহেতু এইগৰাকী ষ্টেনোগ্ৰাফাৰ ৰমেশ উদ্দিন আৰু সেই ৰমেশ উদ্দিনৰ ঘৰতেই আজি যেহেতু পুনৰ চিএম ভিজিলেন্সৰ অভিযান চলাইছে আৰু যেতিয়া এছচিআৰটি যি কেলেংকাৰী সেই কেলেংকাৰী যেতিয়া তদন্ত কৰি আছিল সেই সময়তে পোহৰলৈ আহিছিল যে এই ৰমেশ উদ্দিনৰ বহু আচলতে আয় বহিভূত সম্পত্তি সকলোৱে জানে যে এগৰাকী ষ্টেনোগ্ৰাফাৰ হোৱাৰ পিছত তেওঁ কিমান টকা থাকিব পাৰে দৰমহা টকাৰে কি কৰিব পাৰে সেই সকলোখিনি ইতিমধ্যে গম পায় কিন্তু সেই ঠাইৰ বিপৰীতে ইতিমধ্যে তেওঁ বহুখিনি অগাধ সম্পত্তিৰ গৰাকী আৰু যাৰ তথ্য পোহৰলৈ আহিল আৰু যেহেতু 2/225 ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰু গোচৰ ৰুজু কৰি ঘৰত যেহেতু যথেষ্টখিনি অভিযান পুৱাৰ পৰা চলি আছে আৰু এই পুৱাৰ যি অভিযানৰ পিছতে হয়তো পোহৰলৈ আহিব কেৱল গুৱাহাটীতেই নহয় তেওঁ বহু ঠাইত সম্পত্তি আৰু সমান্তৰালকৈ যি টকা সেই টকা ক'ত ৰাখিছে কি কৰিছে তেওঁ বিলাসী জীৱন কেনেধৰণে কটাইছিল সেই সকলোখিনি তথ্য পোহৰলৈ আহিব কিন্তু এইখিনি মুহূৰ্তত যিহেতু পুৱাৰ ভাগৰ পৰা এই অভিযান চলি আছে আৰু কিছু সময় পিছতে আমি সেই দৃশ্যও আমি দেখুৱাব পাৰিম এইখিনি মুহূৰ্তত আমি যিহেতু ইয়াত আহি পাইছোহি আৰু সেই দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিম এইখিনি মুহূৰ্তত সকলোৱে গম পাইছে যে ৰমেশ উদ্দিন নামৰ এগৰাকী যিহেতু চিএম ভিজিলেন্সৰ যি অভিযান সেই অভিযান চলি আছে এইখিনি মুহূৰ্তত আমি পোনপটীয়াকৈ মোৰ যি ফটো সাংবাদিক যেহেতু কুকিলে দেখুৱাবলৈ মই অনুৰোধ কৰিছো এইখিনি মুহূৰ্তত আৰু এয়া আমি পোনপটীয়াকৈ সেই বাসগৃহ দেখুৱাব বিচাৰিম শংকৰ আজান যি পথ সেই শংকৰ আজান পথত অভিযান চলি আছে এইখিনি মুহূৰ্তত আৰু এয়া হৈছে দেখিছে যে দীঘলীয়া যি শাৰী সেই চিএম ভিজিলেন্সৰ বহু কেইখনৰ বাহন বহু এটা টিম আহি পৰিছে এইখিনি মুহূৰ্তত আমি পোনপটীয়াকৈ সেই সকলোখিনি দেখুৱাবলৈ যত্ন কৰিছো এয়া চাওক যে এছচিআৰটি যে কেলেংকাৰী মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাৰ যি ষ্টেনোগ্ৰাফাৰ ৰমেশ উদ্দিন সেই ৰমেশ উদ্দিনৰ বাসগৃহত ইতিমধ্যে অভিযান চলি আছে আৰু পুৱাৰে পৰা চিএম ভিজিলেন্সৰ এটা যি দল সেই দলটো ইতিমধ্যে আহি ইয়াত অভিযান চলাই আছে বহুখিনি তথ্য ইতিমধ্যে লাভ কৰিছে তেওঁলোকে পুৱাৰ পৰা যি অভিযান চলি আছিল সেই অভিযানত বহুখিনি তথ্য লাভ কৰিছে আৰু পুনৰ কৈছোঁ যে আয় বহিভূত যি সম্পত্তি সেই সম্পত্তিৰ এইগৰাকী ৰমেশ উদ্দিন আৰু এই ৰমেশ উদ্দিনক পূৰ্বে এছচিআৰটি কেলেংকাৰী যি সেই কেলেংকাৰীৰ গোচৰত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছতেই পোহৰলৈ আহিছিল আন এক যি গোচৰ সেই গোচৰ ৰুজু কৰি ইতিমধ্যে যিহেতু অভিযান অব্যাহত ৰাখিছে কি তথ্য পায় সেই সকলোখিনি আমি জনাব পাৰিম কিন্তু তাৰ আগতে এটা কথা কওঁ যিহেতু যি আয় বহিভূত সম্পত্তি সেই সম্পত্তিৰ গোচৰ নতুনকৈ তেওঁলোকে ৰুজু কৰিছে আৰু এই গোচৰ নাম্বাৰ হৈছে 2/25 আৰু তাৰ পিছতেই তেওঁ ঘৰত যিহেতু অভিযান অব্যাহত ৰাখিছে চিএম ভিজিলেন্সৰ ফালৰ পৰা আৰু ইয়াত পুৱাৰে পৰা চলি আছে আৰু সবিশেষ তথ্য যিহেতু আহিব ইতিমধ্যে আমি গম পাইছিলোঁ যে এছচিআৰটি যি কেলেংকাৰী সেই কেলেংকাৰী গোচৰত এগৰাকী দুগৰাকী নহয় বহু কেইগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ইতিমধ্যে যি মূল অভিযুক্ত শেৱালী দেৱী শৰ্মা কেন্দ্ৰীয় কাৰাগাৰত আছে কেন্দ্ৰীয় কাৰাগাৰত থকাৰ পিছতো বহু কেইবাৰ জামিনৰ বাবে আবেদন কৰিছিল যদিও বাৰে সেই জামিন নাকচ হৈছিল তাৰ কাৰণ 1 লাখ 2 লাখ নহয় 5 কোটিতকৈও অধিক 500 কোটিতকৈও অধিক টকাৰ যি
তেওঁ হৰাট কৰিছিল আৰু এই যি গোচৰ এই গোচৰত ইতিমধ্যে বহুকেইজনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছতে সমগ্ৰ যি তথ্য সেই তথ্য পোহৰলৈ আহিছিল আৰু এয়া দেখিছে যে যি ঘৰ দক্ষিণ গাঁৱৰ শংকৰ আজান পথৰ যি ঘৰ সেই ঘৰতে অভিযান চলিছে আৰু পোহৰলৈ আহিব যে পৰৱৰ্তী সময়ত কিমানখিনি আচলতে কি তথ্য লাভ কৰে CM ভিজিলেন্সৰ দলে সেই সকলোখিনি তথ্য পোহৰলৈ আহিব আৰু সকলোৱে এটা কথা কৈ আছে যে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ ওচৰলৈ যাম CM ভিজিলেন্সে অভিযান চলাই কি তথ্য তেওঁলোকে লাভ কৰে সেই সন্দৰ্ভত আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম